এই কথাটো কালি আমিও প্ৰত্যক্ষ কৰিছোঁ। আমি ইতিমধ্যে আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াতে পাইছোঁ, চেনেল এটা কোনোবা এটা চেনেলত ওলাইছে। আৰু এটা ভাল লাগিছে যে আৰক্ষী DGP ডাঙৰীয়াই তৎকালীনভাৱে ব্যৱস্থা লৈছে। চাওক, আৰক্ষী আৰু পাব্লিকৰ মাজত ভাল ৰিলেশ্যন কৰিবৰ কাৰণেহে আৰক্ষীক লাগে মোৰ মতে। ইভেন আমি পলিটিকেল মানুহ হওক বা ইভেন অফিচাৰো হওক, পাব্লিক আৰু গভৰ্ণমেণ্ট যি চাকৰিয়াল আছে, ইভিন মিনিষ্টাৰ MLA তাতো ইনক্লুড আছে, এনে স্থলত যদি এনেকুৱা ব্যৱহাৰ কৰে, বিশেষকৈ মানুহৰ মাজত এটা বিৰোধ প্ৰতিক্ৰিয়া হয়। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতেই আৰক্ষীক বহুবাৰ বুজাইছে যে আপোনালোকে ভাল ব্যৱহাৰ কৰিব। ইভিন আপোনালোকে যদি ইণ্ডিয়াৰ বাহিৰত যায়, আপোনালোকে সেই আৰক্ষীবিলাকৰ লগত পাব্লিক ৰিলেশ্যনটো কিমান ক্ল'জ কৰিব পাৰে। মই জনাত এনেকুৱা পাব্লিক আৰু পুলিচৰ মাজত গুড ৰিলেশ্যনৰ কাৰণে ট্ৰেইনিঙো খুব ব্যৱস্থা কৰা হৈছিল, এতিয়াও আছে। তেনেস্থলত আৰক্ষী বিভাগৰ DGP ডাঙৰীয়াক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে তৎকালীনভাৱে ব্যৱস্থা লৈছে। আৰু ভৱিষ্যতে আৰক্ষীক আমি ইয়াৰ পৰা জনাব বিচাৰোঁ যে আপোনালোকে যিয়েই নহওক প্ৰথম ভালকৈ সোধ-পোছ কৰি তাৰ পিছত আপোনালোকে যদি সন্দেহযুক্ত কোনোবা হয় এনেকুৱা, তেতিয়া আপোনালোকে ব্যৱস্থা লওক। এতিয়া কেতিয়াবা এনেকুৱা হয় এনকাউণ্টাৰো হয়, কেতিয়াবা আৰক্ষীৰ লগত হতাহতি হয়, চাই ল'ব লাগে। কাৰণ আৰক্ষী চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। মই সেইকাৰণে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত DGP ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল হ'ব, আমি এজন বিহালীৰ পৰা চাহ জনগোষ্ঠীৰ প্ৰতিনিধি এজন পাম বুলি আমি ভাবিছোঁ। আৰু বিহালী ৰাইজে ইতিমধ্যে মনত পণ বান্ধিছে এখন নতুন বিহালী কৰাৰ ক্ষেত্ৰত। মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাৰ দিনাখনৰ খুব মানুহৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আন্তৰিকতা আছে আৰু খুব ভাল এখন সভা হৈ গৈছে। আমি ভাবোঁ যে বিহালী ভাল হ'ব। নাই, এতিয়াই সেই বিষয়ে কোৱাটো অলপ দিগদাৰ। কিহৰ কাৰণে সেইটোতো কংগ্ৰেছে জানিব। আমাৰ সংগঠন যথেষ্ট শক্তিশালী ৰূপত আছে। ৰঞ্জিত দত্ত ডাঙৰীয়াই তাত সুন্দৰকৈ সংগঠন ৰাখিছে। আমাৰ দলৰ স্থিতি যথেষ্ট মজবুত, সেইকাৰণে আমি ভাবোঁ বিহালী ভাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।